জাপানৰ প্ৰধানমন্ত্ৰী ছানায়া তাকাচিৰ অসম ভ্ৰমণক লৈ আজি পুৱাৰে ভাগৰ পৰা অসমৰ সামাজিক মাধ্যমত অসমৰ সংবাদ মাধ্যমত ব্যাপকভাৱে চৰ্চা চলে কিয়নো প্ৰধানমন্ত্ৰীগৰাকীৰ এই অসম আগমনৰ বাবে গুৱাহাটীক সজাই পৰাই তোলা হৈছে দিনে নিশাই কাম চলিছে অতি সুন্দৰকৈ গুৱাহাটী মহানগৰীক যাতে প্ৰধানমন্ত্ৰীগৰাকীৰ আগত ৰিপ্ৰেজেণ্ট কৰিব পৰা যায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে কিন্তু হঠাৎ কোৱা হ'ল যে জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ নাহে আৰু অসমৰ একাংশ সংবাদ মাধ্যম তথা সামাজিক মাধ্যমত দাবী কৰা হ'ল গণেশগুৰিত জুবিন গাৰ্গৰ ছবি মচি দিয়াক লৈ যি প্ৰতিবাদ হৈছিলে বা ছবি অংকন কৰাৰ পাছত যি প্ৰতিবাদ হৈছিলে তাৰ বাবে জাপানৰ প্ৰধানমন্ত্ৰীৰ এই অসম ভ্ৰমণ বাতিল হৈছে এই ঘটনাক লৈ স্বাভাৱিকতে সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল কিয়নো জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী যদি অসমলৈ আহিলেহেঁতেন বা তেওঁ যদি অসমলৈ আহে তেতিয়াহ'লে অসমৰ বাবে যথেষ্ট ভাল খবৰ আহিলেহেঁতেন এই সমগ্ৰ ঘটনাক লৈ ব্যাপকভাৱে চৰ্চা প্ৰতিক্ৰিয়া আৰম্ভ হয় ইফালে এই সমগ্ৰ বিষয়ক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো বাতৰি প্ৰচাৰ কৰা হৈছে অসমৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰি আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰিক লৈ এতিয়া সামাজিক মহলত চৰ্চা চলিছে এই সমগ্ৰ বিষয়টো কি আৰু কি কাৰণত প্ৰকৃততে জাপানৰ প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী ভ্ৰমণ বাতিল কৰিছে তাক লৈ এতিয়া প্ৰশ্নবোধকৰ সৃষ্টি হৈছে নমস্কাৰ মই জ্যোতিদীপ বৈশ্য জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ আহিব আৰু গুৱাহাটীৰ বাবে আশাৰ ৰেঙনি আহিব অসম তথা গুৱাহাটীত বিভিন্ন ধৰণৰ ইনভেষ্টমেণ্ট হ'ব আৰু পৰৱৰ্তী পৰ্যায়ত অসম আগুৱাই যাব স্বাভাৱিকতেই জাপানৰ নিচিনা এখন উন্নত ৰাষ্ট্ৰৰ যদি এগৰাকী ৰাষ্ট্ৰপ্ৰধান নাইবা প্ৰধানমন্ত্ৰী এখন ৰাজ্যলৈ আহে দিল্লীক বাদ দি যদি গুৱাহাটীৰ নিচিনা এটা প্ৰান্তলৈ আহে অসমলৈ আহে ই অসমৰ বাবে ভাল খবৰ ভাৰত চৰকাৰৰ যি এক্টিছ পলিচি আছে এই পলিচিৰ অধীনতেই সমগ্ৰ উত্তৰ পূবৰ উন্নয়নৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল কোৱা হৈছিলে যে 1 জুলাইৰ পৰা 3 জুলাইলৈকে জাপানৰ প্ৰধানমন্ত্ৰী ভাৰতত থাকিব তাৰে এটা দিন তেওঁ গুৱাহাটীত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে জুলাই 1 তাৰিখে জাপানৰ প্ৰধানমন্ত্ৰী তাকাচি আহি উপস্থিত হ'ব গুৱাহাটী মহানগৰীত যাৰ বাবে ব্যাপকভাৱে প্ৰস্তুতি চলোৱা হৈছে কিন্তু এই ঘটনা সংঘটিত হৈ থকাৰ মাজতেই জুবিন গাৰ্গৰ এখন ফটো মচি দিয়াক লৈ ব্যাপকভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে প্ৰথমতে জনতাই ইয়াক লৈ প্ৰতিবাদ কৰিছিলে পিছৰ পৰ্যায়ত এই ছবিখনৰ লগত জড়িত মাৰ্চেল বৰুৱাৰ লগতে যথেষ্ট সংখ্যক লোক গণেশগুৰিত সমবেত হয় ছবিখন পুনৰ অংকন কৰা হয় আৰু তাৰ পাছতেই গণেশগুৰি ফ্লাইঅভাৰৰ তলত এক প্ৰতিবাদমুখৰ পৰিৱেশৰ সৃষ্টি হয় ইয়াৰ পাছতে আজি পুৱাৰে ভাগৰ পৰা অসমৰ সংবাদ মাধ্যমত চৰ্চা চলিছিলে যে সেই সময়ত জাপানৰ একাংশ প্ৰতিনিধিৰ দল বা ডেলিগেটৰ দল কেইবা ঘণ্টা ট্ৰেফিক জামত আবদ্ধ হৈ পৰিছিল অসমৰ সংবাদ মাধ্যমে দাবী কৰা অনুসৰি তাৰ বাবেই জাপানৰ প্ৰধানমন্ত্ৰী গুৱাহাটীলৈ অহা সিদ্ধান্ত বাতিল কৰা হৈছে অৰ্থাৎ এই আন্দোলনৰ বাবে অসম পুনৰবাৰ পিছুৱাই গৈছে বুলি কোৱা হৈছে এই ঘটনাক লৈ সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল 2019 চনতো সেই সময়ত জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আবে অসমলৈ অহাৰ কথা আছিল কিন্তু সেই সময়ত অসমত কেব বিৰোধী নাইবা কা আন্দোলন হৈ আছিল আৰু এই আন্দোলনে চূড়ান্ত ৰূপ লোৱাৰ বাবেই এই ভ্ৰমণ শেষৰ পৰ্যায়ত বাতিল কৰিবলগীয়া হৈছিল গতিকে স্বাভাৱিকতে জনতাৰ মনত প্ৰশ্ন যে এইবাৰো আন্দোলন আৰু প্ৰতিবাদৰ বাবেই এইদৰে সমগ্ৰ প্ৰক্ৰিয়াৰ ওপৰত উৰ পৰিল নেকি বা জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণ বা গুৱাহাটী ভ্ৰমণ বাতিল হ'ল নেকি এই সমগ্ৰ ঘটনাক লৈ চৰ্চা ক্ৰিয়া প্ৰতিক্ৰিয়া সমালোচনা প্ৰতি সমালোচনা আদি অব্যাহত থকাৰ মাজতেই হঠাৎ প্ৰতিক্ৰিয়া আহিল ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ANI আৰু নিউজ 18ত আমি আপোনালোকক ANI বাতৰিটো দেখুৱাই আছো ANI তৰফৰ পৰা দাবী কৰা হৈছে আৰু তেওঁলোকে উল্লেখ কৰিছে যে জাপানৰ প্ৰধানমন্ত্ৰী ভাৰতলৈ আহিব 1 পৰা 3 তাৰিখলৈকে তেওঁ আহিব কিন্তু ভাৰতৰ ৰাজধানী বা কেপিটেল দিল্লীৰ পৰা বাহিৰলৈ তেওঁ যাব নোৱাৰে ইয়াৰ কাৰণ ইয়াত উল্লেখ কৰি দিয়া হৈছে ইয়াৰ কাৰণ হৈছে যে প্ৰধানমন্ত্ৰী গৰাকীৰ টাইট স্কেডিউল আছে অৰ্থাৎ তেওঁ যথেষ্ট কম সময় আছে বুলি উল্লেখ কৰা হৈছে দ্বিতীয়তে তেওঁৰ যথেষ্ট ডমেষ্টিক কাম আছে বা ঘৰুৱা তেওঁলোকৰ কাম আছে জাপানৰ যি পাৰ্লিয়ামেণ্ট বুলি কোৱা হয় ডায়েট বুলি কোৱা হয় তাত যথেষ্ট গুৰুত্বপূৰ্ণ ঘটনা বা যথেষ্ট গুৰুত্বপূৰ্ণ কাম আছে তাৰ বাবে তেওঁ দিল্লী এৰি আন প্ৰান্তলৈ যাব নোৱাৰে এই কথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ANI ফাৰ্ষ্ট পোষ্ট নিউজ 18 আদিয়ে প্ৰকাশ কৰিছে আৰু তাৰ যিকেইটা কাট আউট বা এই বাতৰিকেইটাৰ যিকেইটা কাট আউট এই মুহূৰ্তত মই আপোনালোকক দেখুৱাই দিছো ইফালে সমগ্ৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা এখন সংবাদমেলৰ আয়োজন কৰা হয় আৰু এই সংবাদমেলত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে যে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল হৈছে কেন্দ্ৰৰ তৰফৰ পৰা এই কথা ৰাজ্য চৰকাৰক অৱগত কৰা হয় অৰ্থাৎ জাপানৰ প্ৰধানমন্ত্ৰী এইবাৰ গুৱাহাটীলৈ নাহে অৱশ্যে মুখ্যমন্ত্ৰীগৰাকীক সাংবাদিকে প্ৰশ্ন কৰিলে আৰু সুধিলে যে এই সমগ্ৰ ভ্ৰমণ বাতিল হোৱাৰ মূল কাৰণ কি আছিল ইয়াৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ক'লে যে এতিয়া এই বিষয়ক লৈ তেওঁ জাপানক পোনে পোনে এই কথা সুধিব নোৱাৰে গতিকে এই মুহূৰ্তত কোনো মন্তব্য দিয়াটো সঠিক নহ'ব পৰৱৰ্তী সময়ত তেতিয়া তেওঁ বিদেশ মন্ত্ৰী S জয়শংকৰক সাক্ষাৎ কৰিব তেতিয়া এই বিষয়ে জানিব পাৰিব আৰু জনতাক অৱগত কৰিব যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনায় যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ
সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব, কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ'ব। কাৰণটো তেওঁ আমাক জনোৱা নাই, গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব। যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে, যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে, তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰোঁ। গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব। কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম, তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহ'ব, নতুন দিল্লীত হ'ব। আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট, সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব। এয়া আছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ইয়াৰ লগে লগে পুনৰবাৰ চৰ্চা আৰম্ভ হ'ল। প্ৰকৃতপক্ষে জুবিন গাৰ্গৰ ছবি মুচি দিয়াক লৈ প্ৰতিবাদ নে সঁচাকৈ জাপানৰ প্ৰধানমন্ত্ৰীৰ টাইট স্কেডিউলৰ বাবে এই ঘটনা বা এই যাত্ৰা বাতিল কৰা হৈছে? আমি সকলোৱে বিচাৰিছিলোঁ যে জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহক, গুৱাহাটীলৈ আহক, কিয়নো জাপানৰ নিচিনা উন্নত দেশৰ এগৰাকী ৰাষ্ট্ৰপ্ৰধান গুৱাহাটীত আহিলে স্বাভাৱিকতে আমাৰ ইয়াত উদ্যোগ কেন্দ্ৰৰ ক্ষেত্ৰত যথেষ্ট ভাল হ'লহেঁতেন, উন্নয়নৰ ক্ষেত্ৰত ভাল হ'লহেঁতেন, নিবনুৱাসকলে নতুন নতুন সুযোগ লাভ কৰিলেহেঁতেন, AI ছেমিকণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত আমি আগুৱাই গ'লোহেঁতেন। কিয়নো জাপানৰ কেইবাটাও প্ৰতিষ্ঠান, জাইকাৰ নিচিনা প্ৰতিষ্ঠানে দীঘলীয়া সময় ধৰি অসমত কাম কৰি আছে। গুৱাহাটীৰ পানী যোগান আঁচনিৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰক্ৰিয়াৰ লগত জাপান জড়িত হৈ আছে। গতিকে স্বাভাৱিকতে জাপানৰ প্ৰধানমন্ত্ৰী যদি গুৱাহাটীত আহিলেহেঁতেন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠক হ'লহেঁতেন, এই অসমৰ বাবে ভাল খবৰ আছিল। গতিকে জাপানৰ প্ৰধানমন্ত্ৰীৰ এই অসম ভ্ৰমণ বাতিল হোৱাটো স্বাভাৱিকতে আমাৰ ৰাজ্যখনৰ বাবে অতিকৈ দুখৰ কথা। আপোনালোকে সমগ্ৰ বিষয়টোক লৈ কি ভাবে বা আপোনালোকৰ মতে প্ৰকৃত কাৰণ কি, আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।